ইতিমধ্যে এছআই নিযুক্তি পৰীক্ষাৰ যি কেলেংকাৰী সেই কেলেংকাৰীৰ মূল যিজন অভিযুক্ত সেই অভিযুক্ত পিকে দত্তক এৰেষ্ট কৰা হৈছে আৰু সোধপোছ আৰম্ভ কৰিছে CIDয়ে জেৰা কৰি ৰাখিছে ইতিমধ্যে আৰু বহু তথ্য বাহিৰলৈ আহিছে আৰু সেই স্বীকাৰোক্তিৰ ভিত্তিত আমি দেখিছোঁ যে নিজৰাপাৰৰ এটা ঘৰ ৰাহুল চান্দিল্য বুলি এটা নাম পোহৰলৈ আহিছে আচলতে ৰাহুল চান্দিল্য বুলি ইয়াতে কোনো লোকক চিনি নাপায় আৰু মিতুল আৰু জিতুল বুলিহে দুজন যুৱক আৰু সেই যুৱকজনৰ ঘৰ হ'ল এইটো নিজৰাপাৰৰ কৈলাশপুৰ এয়া যথেষ্ট দুৰ্গম এটা অঞ্চল নিজৰাপাৰৰ যথেষ্ট পাহাৰৰ ওপৰলৈ উঠি আহিব লাগে আৰু সেই অঞ্চলটোতে এইটো ঘৰ আৰু এই ঘৰটোত আজি কিছুদিন পূৰ্বে আৰক্ষী ইয়াতে উপস্থিত হৈছিলে এই ঘৰটোত অভিযান চলাইছিলে আৰু যি দুজন যুৱকৰ নাম উল্লেখ কৰা হৈছে আপুনি এই ঘৰটোৰে নেকি এই ঘৰটো নহয় যিয়ে নহওক এই যিটো ঘৰত দুজন যুৱক আছিলে সেই দুজন যুৱকক আচলতে কেনেধৰণে জড়িত হৈ পৰিছে কাৰণ পিকে দত্তৰ যি স্বীকাৰোক্তি সেই স্বীকাৰোক্তিৰ ভিত্তিত CIDয়ে অভিযান আৰম্ভ কৰিছে আৰু আজিও অভিযান চলাইছিলে আৰক্ষীৰ লোক ইয়াতে উপস্থিত হৈছিলে কিন্তু আৰক্ষীৰ লোকে আৰু CIDৰ সেই লোকে যুৱকজনক নাপালে আপুনি কি এই ঘৰটো নহয় মোৰ এইটো ঘৰ আপুনি জানেনে মই নাজানো আৰক্ষী আজি আছিলে মই একো নাজানো আপুনি একো নাজানে মই বাহিৰত থাকোঁ মই পুলিচত চাকৰি কৰোঁ মই মা মৰিছে মই আহিছোঁ বাছ আৰক্ষীক দেখা নাছিলে মই দেখা নাই যিয়ে নহওক আচলতে এইদৰে অভিযান চলাইছিলে কেৱল আজিয়ে নহয় ইয়াৰ পূৰ্বেও আহিছিলে আৰক্ষী ইয়াতে উপস্থিত হৈছিলে আৰু এই যি দুজন যুৱক সেই যুৱক দুজনৰ সম্ভেদ ল'বলৈ ইয়াতে আৰক্ষী উপস্থিত হৈছিলে আৰু CIDয়ে অভিযান চলাইছে আৰু এই যি এই অভিযান পিকে দত্তৰ যি স্বীকাৰোক্তি কাৰণ ইতিমধ্যে সোধপোছ আৰম্ভ কৰিছে জেৰা আৰম্ভ হৈছে কাৰণ আটক কৰাৰ পিছতে এৰেষ্ট কৰাৰ পিছতে সকলো এটাৰ পিছত এটাকৈ নাম লৈছে পিকে দত্তই আৰু সেই নামৰ ভিত্তিত বিভিন্নজনক এৰেষ্ট কৰিছে আৰু নিজৰাপাৰৰ যি কৈলাশপুৰৰ এই যিটো ঘৰ এই ঘৰটোত দুজনকৈ যুৱক মিতুল আৰু জিতুল বুলি আৰু এটা নাম পোহৰ লাগিছে যে ৰাহুল চান্দিল্য কিন্তু ৰাহুল চান্দিল্য বুলি কোনো তেনেধৰণৰ যুৱক এই ঘৰটোত নাই মিতুল আৰু জিতুল বুলিহে আছে আৰু সেই যুৱক দুজনক বিচাৰি আহিছে কিন্তু সেই যুৱক দুজন আমি স্থানীয় লোকৰ পৰা যিমানখিনি জানিব পাৰিছোঁ সেই যুৱক দুজন প্ৰায় এমাহ ধৰি এই ঘৰত নাই তেওঁ অন্য ঠাইত আছে বহুদিন ধৰি অন্য ঠাইত আছে ওচৰৰ যিসমূহ স্থানীয় লোক তেওঁলোকে আমাক জানিবলৈ দিছে যে বহু ক'ৰবাত আছে এই ঘৰত নাই আৰু আজিও আৰক্ষীয়ে বিচাৰি নাপালে মুঠতে এইদৰে সকলো ক্ষেত্ৰতে অভিযান চলাইছে বিভিন্ন ঠাইত অভিযান চলাইছে কাৰণ এছআই কেলেংকাৰী যি নিযুক্তি কেলেংকাৰী সেই নিযুক্তি কেলেংকাৰী এতিয়া সমগ্ৰ ৰাজ্য এক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈ পৰিছে সকলোৰে বাবে কাৰণ নিবনুৱাসকলৰ ভৱিষ্যতৰ কথা আছে নিবনুৱাসকলে বিভিন্ন পৰীক্ষা দিয়ে তেওঁলোকৰ পৰীক্ষাত আচলতে উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট কষ্ট কৰে কিন্তু তাৰ পিছত যেই এই কেলেংকাৰীত ইতিমধ্যে পোহৰ লাগিছে বহুতৰ নাম আৰু এই যি নিযুক্তি কেলেংকাৰী হৈছে সকলোৰে আচলতে সকলোকে হতচকিত কৰিছিল আৰু তাৰ পিছত এই কেলেংকাৰীত কেনেধৰণে কোন লোক জড়িত আছে সকলো আচলতে এই ক্ষেত্ৰত দৃষ্টি নিবদ্ধ ৰাখিছে আৰু সকলোৱে চাই আছে কাৰণ এটাই কথা ক'ব লাগিব যিটো হাৰত নিবনুৱা বৃদ্ধি পাইছে সকলো প্ৰতিগৰাকী নিবনুৱা আচলতে তেওঁলোকে কষ্ট কৰি পৰীক্ষা দি তেওঁলোকে চাকৰি পাব বিচাৰে কিন্তু এই যি কেলেংকাৰীৰ ফলত যিসকল প্ৰাপ্য যিসকলে পাব লাগিছিলে তেওঁলোকে চাকৰি নাপায় আৰু এই কেলেংকাৰী এইবাৰ ভয়ংকৰ এক কেলেংকাৰী হৈছে কেৱল এয়াই নহয় এই যিজন অভিযুক্ত তেওঁলোকে পিকে দত্তৰ লগত লগ লাগি কেৱল এছআই নিযুক্তি কেলেংকাৰী নহয় ইয়াৰ আগত PNRDৰ পৰীক্ষাও বহু পৰীক্ষাত আচলতে কেলেংকাৰী হৈছিল সকলো পৰীক্ষাটো এনেধৰণৰ কেলেংকাৰী আৰম্ভ কৰিছিলে এই সকলোখিনি সামৰি পিকে দত্তৰ যি স্বীকাৰোক্তি সেই স্বীকাৰোক্তিৰ ভিত্তিত এনেধৰণৰ অভিযান চলাইছে CIDয়ে অভিযান চলাইছে আৰক্ষীয়ে অভিযান চলাইছে মূলতে CIDয়ে অভিযান চলাই কোন লোক জড়িত আছে গোটেই পৰীক্ষা কেলেংকাৰীত কেৱল এছআই নিযুক্তি কেলেংকাৰীতে নহয় পিকে দত্তৰ মুখত যিসকল লোকৰ নাম আহিছে সেই সকলো লোককে আচলতে আটক কৰিব আৰু সোধপোছ কৰিব আৰু মুঠতে এটা কথা ক'ব লাগিব CIDৰ সম্পূৰ্ণ যি তথ্য সেই যি তথ্য পোৱাৰ পিছতে আচলতে পোহৰলৈ আহিব কোন এই এছআই নিযুক্তি কেলেংকাৰীত জড়িত আৰু কোন সেই PNRD কেলেংকাৰীত জড়িত আছিল সকলো তথ্য সময়ত পোহৰলৈ আহিব